মই আজি আপোনালোকৰ আগত অসমীয়া বৰ্ণমালাসমূহৰ উচ্চাৰণ সম্পৰ্কে আলোচনা কৰিব খুজিছোঁ। এইখিনিতে মই কৈ থওঁ, মই আজি আপোনালোকৰ আগত যিখিনি কথা ক'ম বা আগৰ ভিডিঅ'খিনিতো মই যিখিনি কথা কৈছোঁ, মোৰ নিজৰ মত নহয়। অসমীয়া ভাষা সাহিত্যৰ গৱেষক মাননীয় শ্ৰীযুত প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু মাননীয় গোলোক চন্দ্ৰ গোস্বামী ছাৰৰ মত অনুসৰিহে মই আপোনালোকক কথাখিনি কৈছোঁ। ক'ৰবাত কিবা দায়দোষ হ'লে সকলোৱে ক্ষমা কৰে যেন। এতিয়া আমি প্ৰথমতে অসমীয়া স্বৰসমূহৰ উচ্চাৰণলৈ আহোঁ। অসমীয়া স্বৰবৰ্ণ 11টা। অ, আ, ই, উ, ঋ, এ, ঐ, ও, ঔ। এতিয়া ইয়াৰে আমি আগতেও পঢ়িছোঁ, আগতেও মই আপোনালোকক কৈছোঁ যে অসমীয়া স্বৰবৰ্ণ কেইটা হস্ৰস্বৰ, দীৰ্ঘস্বৰ আদি ভাগত ভাগ কৰা হৈছে যদিও আমাৰ অসমীয়াত হস্ৰ দীৰ্ঘৰ যি পাৰ্থক্য, সেই পাৰ্থক্যটো উচ্চাৰণ কৰোঁতে ৰখা নাযায়। সকলো ভাষাৰে একোটা নিজস্ব ৰীতি আছে। সংস্কৃতৰ পৰা উদ্ভূত হ'লেও অসমীয়া এটা স্বতন্ত্ৰ ভাষা, গতিকে ইয়াৰ উচ্চাৰণবিলাকো বেলেগ বেলেগ। এতিয়া চাওক, আমাৰ 11টা স্বৰবৰ্ণৰ ভিতৰত আমি উচ্চাৰণ কৰোঁ কেৱল 8টা। মানে হস্ৰ আৰু দীৰ্ঘৰ পাৰ্থক্য আমাৰ নাথাকে। অটো আমি অ বুলি উচ্চাৰণ কৰোঁ আৰু অ আৰু ঔ এইটো ৰূপত উচ্চাৰণ কৰোঁ। যেনে ধৰক অমৰা, অশোক। অ'ত আকৌ অৰ যেতিয়া অ'ৰ উচ্চাৰণ হয়, অৰুণা, অতিশয়, এই ধৰণেৰে আমি ঔ উচ্চাৰণ কৰোঁ। আটো আমি আৰ নিচিনাই উচ্চাৰণ কৰোঁ। আম, আমাৰ। হস্ৰ ই আৰু দীৰ্ঘ ই, হস্ৰ ই আৰু দীৰ্ঘ ই, এই দুইটা বৰ্ণৰে উচ্চাৰণ ইয়ে হয়। হস্ৰ উচ্চাৰণেই হয়। ইকৰা, ঈশ্বৰ আমাৰ একেই উচ্চাৰণ হয়। গতিকে উচ্চাৰণৰ ক্ষেত্ৰত আমাৰ এটাহে আছে, ই। তেনেকৈ হস্ৰ উ আৰু দীৰ্ঘ উ, দুয়োটাৰে উচ্চাৰণ আমাৰ একেই হয়। উৰুকা, দেউতা আমাৰ একে উচ্চাৰণ হয়, উৰুকা। দীৰ্ঘ উটো ৰূপ বুলি কওঁতে আপুনি উচ্চাৰণ চাই ক'ব নোৱাৰে এইটো ৰত দীৰ্ঘ উকাৰ লাগিছে নে হস্ৰ উকাৰ লাগিছে। উচ্চাৰণটো হস্ৰৰ নিচিনাই হৈছে, কিন্তু ৰত দীৰ্ঘ উকাৰ লাগিলেহে ৰূপ হয়। তেনেকৈ এ উচ্চাৰণটো এ দৰেও হয়, এৰ দৰেও হয়। এত হ'লে কেৰেলা, এৰা, এইবিলাকত এৰ উচ্চাৰণ হৈছে। আনহাতে এৰ উচ্চাৰণ হয় এটি তৰা, বেদ, এইবিলাকত এৰ নিচিনা উচ্চাৰণ হৈছে। অ'টো অ'ৰ দৰে উচ্চাৰণ হয়। বহুতে অ আৰু উ এই দুটাৰ উচ্চাৰণ একে বুলি ভাবে, কিন্তু এইটো নহয়, কেতিয়াও নহয়। এইটো উচ্চাৰণ কৰোঁতে সদায় মনত ৰাখিব, অ আৰু উ। ওকণি, ওল উচ্চাৰণ ওল হ'ব, উল নহয়। উল হ'লে সেয়েহে আমি চুৱেটাৰ গোঠা উল হৈ পৰিব। এইকেইটা হ'ল আমাৰ উচ্চাৰণ। ঔ, এটো হ'লেই ঐ আৰু ঔ, এই দুটা বৰ্ণ দ্বিস্বৰ বুলি কয়। ঐটো অ, হস্ৰ ই, ঐ, এই দুইটা স্বৰবৰ্ণ লগ হৈ পেলাই উচ্চাৰণ হৈছে। তেনেকৈ ঔটো অ, হস্ৰ উ, এই দুটা বৰ্ণ একেলগ কৰি পেলাই আমি উচ্চাৰণ কৰিছোঁ, ঔ। গতিকে উচ্চাৰণৰ ক্ষেত্ৰত আমি দেখিছোঁ কেৱল 8টা স্বৰৰহে আমি উচ্চাৰণ কৰোঁ। আৰু আপোনালোকে আমি আগৰ ভিডিঅ'ত মই আলোচনা কৰিছিলোঁ যে স্বৰবৰ্ণসমূহৰ কিছুমান গৌণ ৰূপ আছে, যিবোৰ আমি চিহ্নৰে ঠিক কৰোঁ। তেনেকৈ মই আপোনালোকক দেখুৱাইছিলোঁ, সেইটো হেৰিতে কটা আকাৰ কেনেকৈ দিয়ে, হস্ৰ ই দীৰ্ঘ ই আকাৰবিলাক কেনেকুৱা হয়। কিন্তু কিছুমান বৰ্ণ আছে য'ত স্বৰবৰ্ণ যোগ হ'লে
বৰ্ণটোৰ ৰূপটো সলনি হয়। ইয়াত চাওক গধ হচৌকাৰে গু, এইটো গয়ুগু হৈছে। ৰথ হচৌকাৰে ৰু, ৰয়ুগু হৈছে। ইয়াৰ ৰূপটো বেলেগ হৈছে। তালব্য হত হচৌকাৰ হয়ুঘু, হত দীৰ্ঘৌকাৰ হত হচৌকাৰ হয়ুঘু, তয় ৰয় ত্ৰ যোগ হচৌ, ত্ৰত হচৌকাৰ ত্ৰু, ব্ৰত হচৌকাৰ ব্ৰু, শ্ৰত হচৌকাৰ শ্ৰু। তেনেকৈ হয়ত ষ্ট ষ্ট, ষ্টত হচৌকাৰ ষ্টু। ইয়াৰ ৰূপটো দেখিছেনে? দন্ত্যকৰ তলত ওৰ নিচিনা হৈছে, এইটো ষ্টু হচৌকাৰ আছে। তেনেকৈ ৰত দীৰ্ঘৌকাৰ হ'লত ৰৰ ৰূপটো সলনি হৈছে। শ্ৰত দীৰ্ঘৌকাৰ হ'লত স্বৰ ৰূপটো সলনি হৈছে। ভ্ৰত দীৰ্ঘৌকাৰ হৈছে, ভ্ৰু হৈছে, তাৰ ৰূপটো সলনি হৈছে। আগতে মই ভুল কৰিছোঁ, শ্ৰত দীৰ্ঘৌকাৰ হ'লে শ্ৰু এনেকৈ লিখে, আৰু শ্ৰত হচৌকাৰ হ'লে ছয়ৰ শ্ৰ হচৌকাৰ শ্ৰু। কিন্তু শ্ৰত যেতিয়া দীৰ্ঘৌকাৰ লাগিছে তেতিয়া শ্ৰয় ৰয় শ্ৰ তাত দীৰ্ঘৌকাৰ শ্ৰু, ইয়াত দীৰ্ঘৌকাৰ লাগিছে। ভয় ৰয় ভ্ৰ দীৰ্ঘৌকাৰ লাগিছে, এইটো তললৈ আহিছে, এইডাল তললৈ আহিছে। তেনেকৈ হত ৰিকাৰ হ'লে ৰূপটো এনেকুৱা হয়, হত ৰিকাৰ হ'লে এনেকুৱা হয়। এইকেইটা হ'ল স্বৰবৰ্ণৰ গৌণ, মানে কিছুমান বৰ্ণত স্বৰবৰ্ণ যোগ হ'লে কেনেকুৱা ধৰণৰ ৰূপ লয় সেই বিষয়ে কোৱা হ'ল। এইবাৰ আমি আহোঁ ব্যঞ্জন বৰ্ণসমূহলৈ। অসমীয়া ব্যঞ্জন বৰ্ণকেইটা হৈছে ক, খ, গ, ঘ, ঙ। ক, খ, গ, ঘ, ঙ। বহুতেই এই উচ্চাৰণটো, এই বৰ্ণটোৰ উচ্চাৰণ ঙ বুলি কয়। এইটো কিন্তু শুদ্ধ নহয়, ঙ নহয়, ঙ। যদি ঙ হ'লহেঁতেন তেতিয়াহ'লে আমি যেতিয়া ডাঙৰ শব্দটো উচ্চাৰণ কৰিলোহেঁতেন তেতিয়াহ'লে ডাউ ঙৰ হ'লহেঁতেন। গতিকে ই ঙ নহয়, ঙ ঙ। তেনেকৈ প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, বৰ্গীয় বৰ্ণকেইটাৰ ভিতৰত থকা কাৰণে ই বৰ্গীয় ঝ, এইটো ঝ, ঝ, এইটো ঞ, ঞ। বহুতে ইয়াৰ ঞ উচ্চাৰণ কৰে, ঞ নহয় ঞ, চিনিয়ৰ নহয় চিঞৰ। এইটো উচ্চাৰণটো ঞ হয়। অন্ত্যেষ্ঠ য়ৰ ওপৰত চন্দ্ৰবিন্দু থাকিলে যি উচ্চাৰণ হ'ব তেনেকুৱা হ'ব ঞ। এইটো মূৰ্ধন্য ত, এইটো মূৰ্ধন্য থ, এইটো মূৰ্ধন্য দ, এইটো মূৰ্ধন্য ধ, এইটো মূৰ্ধন্য ন। এইটো দন্ত ত, এইটো দন্ত থ, এইটো দন্ত দ, এইটো দন্ত্য ধ, এইটো দন্ত ন। প, ফ, ব, ভ, ম। অন্তঃস্থ জ, ৰ, ল, ৱাৱ, ৱাব। তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য স, হ। ক্ষ, দয়বিন্দু ৰ, ধবিন্দু ৰ, অন্তঃস্থ য়। খণ্ডত অনুসাৰ, বিসৰ্গ, চন্দ্ৰবিন্দু। আমাৰ বহুতে কি কয়, এইটো দয়েৰ, ধয়েৰ নহয়, দয়বিন্দু ৰ, ধয়বিন্দু ৰ, দ বিন্দু ৰ, দয় নহয়, দ বিন্দু ৰ, ধ বিন্দু ৰ। এইটোক বহুতে কয় হচন্ত ত, খন্তীয়া ত, সেইবোৰ নহয়। ইয়াৰ উচ্চাৰণটো হ'ল, ইয়াৰ নামটো হ'ল খণ্ডত। দন্ত্যতৰ হচন্ত, দন্ত্যতৰ পিছত স্বৰবৰ্ণ নাথাকিলে সেই তটোৰ আধা ৰূপ, খণ্ডৰূপ যিটো হ'ব সেইটোৱে হ'ব এই খণ্ডত। সেইটোৰ উচ্চাৰণটোৱে হ'ব খণ্ডত, শৰত। ইয়াত যিটো উচ্চাৰণ হৈছে সেইটো খণ্ডত। অনুসাৰ, এই অনুসাৰডালৰ উচ্চাৰণটো ঙ, ঙ।
এই ঙটোৰ পিছত স্বৰ নাথাকিলে যিটো উচ্চাৰণ হ'ব তেনেকুৱা হ'ব। বিসৰ্গৰ উচ্চাৰণটো হৰ দৰে হয়, অহ, বাহ বাহ। কিন্তু যদি কেনেবাকৈ এই বিসৰ্গৰ পিছত ব্যঞ্জন বৰ্ণ লাগে তেতিয়াহ'লে ই হলৈ পৰিৱৰ্তন হয়। আৰু চন্দ্ৰবিন্দুটো হ'ল এটা অনুনাসিক চিন। যেতিয়া আমি অনুনাসিক উচ্চাৰণ কৰোঁ তেতিয়া ই ব্যৱহাৰ হয়। এতিয়া চাওক, এই কৰ পৰা মলৈ এই এটাইকেইটা বৰ্ণই যেতিয়া আমি উচ্চাৰণ কৰোঁ তেতিয়া আমাৰ জিভাই মুখৰ ভিতৰৰ বিভিন্ন অংগ বা ওঠে স্পৰ্শ কৰে। সেইকাৰণে ইহঁতৰ নাম হ'ল স্পৰ্শ বৰ্ণ। আনহাতে আমি পাঁচটাকৈ ভাগত ভগাইছোঁ কাৰণে ইহঁতক বৰ্গীয় বৰ্ণ বুলিও কোৱা হয়। এই বৰ্গীয় বৰ্ণ বা স্পৰ্শ বৰ্ণকেইটাৰ ভিতৰত ঙ, ঞ, ন, ন, ম এইকেইটাৰ উচ্চাৰণ অলপমান নাকেৰে হয়। সেইকাৰণে ইহঁতক কোৱা হয় অনুনাসিক বৰ্ণ। আনহাতে অন্তস্থ জ আৰু অন্তস্থ য়, আমি এই দুটা বৰ্ণ কেতিয়াও একেলগ কৰিব নালাগে। সংস্কৃতত আছে, সংস্কৃতত এই বৰ্ণটোৰ উচ্চাৰণ নহয়, এই বৰ্ণটো নাই, এই বৰ্ণটোৰহে উচ্চাৰণ হয়। কিন্তু আমাৰ এইটো আৰু এইটো দুটা অন্তস্থ জ আৰু অন্তস্থ য় দুইটা বেলেগ বৰ্ণ। যেতিয়া অন্তস্থ জ একাৰ, দন্ত্যতত হস্যইকাৰ, মধ্যস্থ য়কাৰ। আৰু আমি যে এতিয়া জকাৰ বুলি কওঁ, ধৰি লওক বাক্য বত আকাৰ কত ঝকাৰে কিয়, আমি তেনেকৈ কওঁ, সেইটো জকাৰ নহয়, ইয়কাৰ। বাক্য ইয়কাৰ লাগিছে, সেইকাৰণে বাক্যৰ উচ্চাৰণটো এনেকুৱা হয়, ইয়ৰ নিচিনা হয়। ইপিনে ক্ষটো ক আৰু মূৰ্ধন্য ষ দুটা বৰ্ণৰ যোগ হৈ পেলাই ক্ষ বৰ্ণটোৰ সৃষ্টি হৈছে, ক্ষ। এইটো মূৰ্ধন্য ডটোৰ তলত ফুটটো দিয়া হৈছে, ইয়াৰ উচ্চাৰণটো ৰৰ নিচিনা হয়। এইটো মূৰ্ধন্য ধৰ তলত ফুট দি পেলাই যিটো সৃষ্টি হৈছে ইয়াক ধ বিন্দু ৰ বুলি কয়, ধ বিন্দু ৰ। এই ধ বিন্দু ৰটোৰ উচ্চাৰণ হৰ ওপৰত ৰেফ থাকিলে যেনেকুৱা উচ্চাৰণ হ'ব, হৰ অৰ এনেকুৱা উচ্চাৰণ হয়। যেনে পঢ়, বুঢ়া, আগতে ৰটো উচ্চাৰণ কৰি হটো উচ্চাৰণ কৰিছোঁ, অৰ ৰহ এনেকুৱা হয় উচ্চাৰণটো। ইয়াৰ উচ্চাৰণটো য় হয়। এতিয়া চাওক, আমি ইংৰাজী ভাষাত সেই বৰ্ণকেইটা উচ্চাৰণ কেনেকৈ হ'ব, ইংৰাজী ভাষাত কৰাৰ দৰে আমি এই বৰ্ণকেইটাৰ উচ্চাৰণকেইটা দেখুৱাই দিছোঁ। কটো কে এ, খৰ উচ্চাৰণ হ'ব কে এইচ এ উচ্চাৰণ যিটো হয় সেইটো খ। গ হ'লে জি এ, ঘ হ'লে জি এইচ এ, ঙটো এন জি এ, এন জি এ। প্ৰথম স্বৰ চি এইচ এ, চ কোমল, কিন্তু দ্বিতীয় স্বৰ চি এইচ এইচ এ, ছ ছ। বৰ্গীয় জৰ উচ্চাৰণ জে এ কোমলকৈ হয়, কিন্তু ঝৰ উচ্চাৰণ জে এইচ এ এনেকুৱা হয়। ইয়ৰ উচ্চাৰণ এন ৱাই এ, এই তিনিটা বৰ্ণ একেলগে উচ্চাৰণ কৰিলে যিটো হ'ব তেনেকুৱা হয়। মূৰ্ধন্যতৰ উচ্চাৰণটো টি এ এইচ, এটা হৰ নিচিনা কোমল হ এটা উচ্চাৰণ হয়। তেনেকৈ মূৰ্ধন্যথৰ টি এইচ এ এইচ এই উচ্চাৰণটো হ'লে যিটো হ'ব সেইটো মূৰ্ধন্য থ। মূৰ্ধন্য দৰ ডি এ এইচ, ড। মূৰ্ধন্য ধৰ ডি এইচ এ এইচ যিটো উচ্চাৰণ হয়। মূৰ্ধন্য ন এন এ এইচ, মানে যিকেইটা মূৰ্ধন্য বৰ্ণ, এই মূৰ্ধন্য বৰ্ণকেইটাৰ উচ্চাৰণত অলপমান মূৰ্ধাৰ পৰা উচ্চাৰণ হয়, অলপমান কোমলকৈ অলপ হৰ উচ্চাৰণ এটা আহে। আনহাতে দন্ত্য বৰ্ণকেইটা
দন্ত্য ত টি এ, দন্ত্য থ টি এইচ এ, দন্ত্য দ ডি এ, দন্ত্য ধ ডি এইচ এ, দন্ত্য ন এন এ, ন প পি এ, ফ পি এইচ এ, ফ ব বি এ, ভ বি এইচ এ, ম এম এ। অন্তস্থ জ্বৰ উচ্চাৰণটো জ্বৰ নিচিনা প্ৰায় একেই হয়, জে এ, ৰ আৰ এ, ল এল এ। ৱাবৰ উচ্চাৰণটো কেতিয়াবা ৱৰ নিচিনা হয়, কেতিয়াবা বৰ নিচিনা হয়। যেনে ডাৱৰ, ইয়াত ৱাবৰ ৱৰ উচ্চাৰণ হৈছে ৱ। ইংৰাজী এই বৰ্ণটো ডব্লিউ এ, এই দুটা বৰ্ণ উচ্চাৰণ কৰিলে যিটো উচ্চাৰণ হয় তেনেকুৱাকৈ হৈছে ডাৱৰ। কিন্তু কেতিয়াবা বৰ নিচিনা উচ্চাৰণ হয়, যেনে নৱকান্ত, নৱকান্ত। তাত কেতিয়াও নৱকান্ত বুলি নকয়, নৱকান্ত। গতিকে এই বৰ্ণটোৰ উচ্চাৰণটো ৱাব বুলি কয়, ৱব। তালব্য শ, ইয়াৰ উচ্চাৰণ এইচ এইচ এ হয়। মূৰ্ধন্য ষ, এইচ এইচ এ এইচ, মানে কোমল হ এটাৰ উচ্চাৰণ হ'ব। দন্ত্য শ, দন্ত্য শৰ এছ এ বা এক্স এ যিটো উচ্চাৰণ হ'ব। হ এইচ এ। ক্ষয়টো এটা যুক্তাক্ষৰ, ক আৰু মূৰ্ধন্য ষ দুইটা বৰ্ণ যোগ হৈ পেলাই ক্ষয় উৎপত্তি হৈছে। ক্ষয়ৰ উচ্চাৰণটো হয় কে এইচ ৱাই এ। এই দ বিন্দু ৰটো ৰ, আৰ এ এইচ এনেকুৱা উচ্চাৰণ হয়। ধ বিন্দু ৰটো আৰ এইচ এ হয়। ইয়াৰ উচ্চাৰণটো ৱাই এ এনেকুৱা হয়। খণ্ডতৰ উচ্চাৰণটো টি, কেৱল টি। ইয়াৰ এটো উচ্চাৰণ নহয়, মানে ই স্বৰবৰ্ণৰ পিছত নাথাকে। ঙ, ইয়াৰ উচ্চাৰণটো এন জি, মানে এন জি এ হ'বলৈ হ'লে ঙ হ'ব, কিন্তু অনুচাৰ হ'লে ঙ, ঙটোৰ অ উচ্চাৰণটো নহয়। যেনে কলং, ক ল ঙ, ক ল অনুচাৰ কলং, কিন্তু কলঙৰ হ'বলৈ হ'লে ক ল ঙৰ, কলঙৰ। বিসৰ্গৰ উচ্চাৰণটো হৰ নিচিনা হয়, বাহ উহ। আৰু এই চন্দ্ৰবিন্দুৰ উচ্চাৰণটো এনৰ নিচিনা হয়, অলপমান অনুনাসিক, নাকেৰে উচ্চাৰণ হয়, কুঁৱলী, গাঁও, এনেকুৱা উচ্চাৰণ এটা হয়। এইখিনিয়েই আমাৰ বৰ্ণসমূহৰ উচ্চাৰণ। আৰু আটাইতকৈ মই এইখিনিতে এটা কথা কৈ দিওঁ, কৰ পৰা মলৈ এইকেইটা বৰ্ণক একেলগে, কৰ পৰা মলৈ এইকেইটা বৰ্ণক একেলগে বৰ্গীয় বা স্পৰ্শ বৰ্ণ বুলি কয়। কৰ পৰা ঙলৈ এইকেইটা উচ্চাৰণ কণ্ঠৰ পৰা হয়, সেইকাৰণে কণ্ঠ বৰ্ণ। প্ৰথম চৰ পৰা ঞলৈ এইকেইটা তালুৰ পৰা উচ্চাৰণ হয়, সেইকাৰণে তালব্য বৰ্ণ। মূৰ্ধন্য তৰ পৰা মূৰ্ধন্য নলৈ এইকেইটা উচ্চাৰণ হয় মূৰ্ধাৰ পৰা, সেইকাৰণে ইহঁতক কোৱা হয় মূৰ্ধন্য বৰ্ণ। দন্ত্য তৰ পৰা দন্ত্য নলৈ এইকেইটা দন্তৰ উচ্চাৰণ হয়, জিভাই দাঁতৰ ওচৰত স্পৰ্শ কৰে, সেইকাৰণে ইহঁতক কোৱা হয় দন্ত্য বৰ্ণ। পৰ পৰা মলৈ এইকেইটা উচ্চাৰণ হয় ওঠেৰে, সেইকাৰণে ইহঁতক কোৱা হয় ওষ্ঠ বৰ্ণ। অন্তস্থ জ ৰ ল ৱাব এইকেইটাক অন্তস্থ মানে মাজত থকা বৰ্ণ বুলি কোৱা হয়। তালব্য শ, দন্ত্য শ, মূৰ্ধন্য শ, হ এইকেইটাৰ উচ্চাৰণ কৰোঁতে, এইকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে আমাৰ মুখৰ ভিতৰৰ গৰম বায়ু বাহিৰলৈ ওলাই আহে, সেইকাৰণে ইহঁতক উষ্ম বৰ্ণ বুলি কয়। উষ্ম বৰ্ণ আৰু বৰ্গীয় বৰ্ণৰ মাজত থকা বৰ্ণকেইটা অন্তস্থ বৰ্ণ। আমাৰ সাধাৰণতে ভুল হোৱা কেইটামান বৰ্ণ মই আকৌ কৈ দিছোঁ। আমাৰ উচ্চাৰণ হয় ঙ, এইটোক আমি ঙ বুলি কওঁ, এইটো ক'ব নালাগে, এইটো ঙ। তেনেকৈ ঞ, এইটো নিয় নহয়, ঞ। আকৌ আমি কি কৰোঁ, দন্তীয়া ত, মূৰ্ধনীয়া ত এইদৰে কওঁ, নহয় মূৰ্ধন্য ত
দন্ত্যত। এইটো উৱব, উৱাব, ৱব, ৱব ইয়াৰ উচ্চাৰণটো। এইটো তালব্য স। এইটো দ বিন্দু ৰ, ধ বিন্দু ৰ, দ বিন্দু ৰ, ধ বিন্দু ৰ। এইটো খন্ত্যাত, হচন্তত এইবোৰ নহয়। এইটো হ'ল খণ্ডত, দন্ত্যতৰ আধাৰূপ খণ্ডত। এইটো অনুস্বাৰ, এইটো বিসৰ্গ, এইটো চন্দ্ৰবিন্দু। আজি মই এইখিনিকে ক'লোঁ। ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক যেন ক্ষমা কৰি দিয়ে।